এতিয়া কথাটো হৈছে কি আমাৰ যেতিয়া আগতে যিখিনি জিঅ'টেক হৈছিল জিঅ'টেক কৰাৰ ক্ষেত্রে আমি যেটো চালো কেতিয়াবা ঘৰ এটা গৰু ঘৰ এটা দেখাই কেনে জিঅ'টেক কৰি কেনে সিহঁতক ঘৰ যোৱা হৈছে কিন্তু পক্ষান্তৰে আমি যদি চাওঁ কিছুমান ঘৰ এনেকুৱা আছে যে সিহঁতৰ চাৰিটা ভাই চাৰিটা পৰিয়াল হয় আলাদা আলাদা হৈছে চাৰিটা ভাই আলাদা আলাদা থাকে ঠিক আছে কিন্তু এজনৰ নামে জিঅ'টেক হৈছে এইটো কাৰণে বাকী তিনজনে ঘৰখিনি চাৰিজনে ঘৰখিনি পোৱা নাই এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হয় আর যাতে এবার হয়তো বা জীবিকা চকী লগোৱা হৈছে এই যে গৰুঘৰ দি কেনে 2 নম্বরে যেটো হেৰি হৈ থাকে এই ক্ষেত্ৰত সরকারে যাতে কঠোরভাবে যাতে দমন কৰে এইটো কাৰণে মন্ত্ৰীমণ্ডলক মই অনুৰোধ জনাইছো অনারেবল মিনিস্টার ইতিমধ্যে আমি দেখা পালো মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ইমানখিনি ঘৰ পাবলৈ আমি সক্ষম হৈছো আৰু নতুনকে জিঅ'টেক হৈ আছে এইটো আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো মই মন্ত্ৰীমণ্ডলীৰ পৰা এটা বস্তু বিচাৰিছো যে 20 বছৰ আগতে যিখিনি ঘৰ ধোৱা হৈছে 20 বছৰ আগতে যিখিনি ধোৱা হৈছে এতিয়া ঘৰখিনি পুৰণা হৈ গৈছে প্ৰায় এইখিনি অৱস্থাতে বেয়া হৈ আছে জিঅ'টেকত যেতিয়া যায় জিঅ'টেক নহয় বিকজ অফ দ্যাট সিহঁতে ঘৰ আগতে পাই গৈছে এই ক্ষেত্ৰত মাননীয় মন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি কাৰণ আগৰ ঘৰ হৈছে বহুত পুৰণি হৈ গৈছে আৰু বৰ্তমান দিনৰ চৰকাৰৰ যেটো মানসিকতা চিন্তাধাৰা ইমানখিনি ঘৰ দুৱাৰ কাৰণে যেটো প্ৰচেষ্টা এই ক্ষেত্ৰত যাতে পজিটিভ মেন্টালিটি যাতে ব্যৱস্থা লয় মই অনুৰোধ জনাইছো এটা বিষয় যেহেতু এই ঘৰবোৰ পুৰণা হোৱা নাই কাৰণ কিয় আমি এই ঘৰ দিয়া কাম আৰম্ভ কৰিছো 2016 চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লৈছে 2014 চনত আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী দেখিছে যে পূৰ্বৰ যি ৭৫,০০০ টকাৰ ঘৰ আছিল সেইটো ঘৰ হ'ব নোৱাৰে ষ্ট্ৰাকচাৰ হ'ব পাৰে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁ কি কৰিলে যে 1,30,000 টকা আৰু 21,000 টকা সৰ্বমুঠ 1,51,000 একোটা গৃহ প্ৰদান কৰিলে গৃহ প্ৰদান কৰাৰ পিছত তেওঁ দেখিলে যে এইটো মানে ঘৰ হোৱা নাই এইটো ঘৰ হ'ব লাগিব তাত পানী লাগিব তাত শৌচালয় লাগিব ইলেক্ট্ৰিচিটি লাগিব সম্পূৰ্ণ বিষয় লাগিব যাৰ কাৰণে বডি ডাঙৰীয়াৰ চিন্তা চৰ্চা সেই কনভাৰ্টে হাউচ টু হোম এতিয়া সেই হোমবোৰ যেহেতু আমি 16 চনৰ পৰা বা এতিয়াও কিছুমান বনাই আছো আমি ইতিমধ্যে সিদ্ধান্ত লৈছো যে কোনো মানুহ যাতে আমাৰ লিষ্টত থকা মানুহ কাৰণ কোনো মানুহৰ নাম কাটিব নোৱাৰে এই ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে বহুত ধনী মানুহৰ নাম আছে বুলি কৈছিলে ধনী মানুহৰ নাম যদি আছে দুখী এইটো আমি কাৰণ কিয় যে আমাৰ গাঁও সভা হৈ থাকে গাঁও সভাত যদি আমি যদি প্লেচ কৰোঁ যে নহয় অমুক মানুহজনে পাবলগীয়া নহয় সেই নামটো আমি কণ্ট্ৰল কৰিব পাৰোঁ কিন্তু আমাৰ বিভাগৰ কোনোবাই এখন চিঠি লিখাৰ লগে লগে আমি পোনপটীয়াকৈ কণ্ট্ৰল কৰিব নোৱাৰোঁ গতিকে গাঁও সভা পাতি যদি কোনোবা নাপাবলগীয়া মানুহে যদি পাই আছে এতিয়াও সেইটো প্ৰভিজন আছে আমি ঘৰটো কেঞ্চেল কৰিব পাৰোঁ ছাৰ্ভেৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অন্বেষা নামৰ এটা নতুন আমি মুকলি কৰিম আমি হয়তো 26-27 তাৰিখ মানে মুকলি কৰিম যে কিবা কাৰণত জীৱিকা সখীগৰাকী হয়তো ঘৰত যোৱা নাই সেই ক্ষেত্ৰত যদি আমি প্ৰতিগৰাকী বিধায়কে প্ৰতিগৰাকী সমাজ সচেতকে যাকে আমি নিজে সেইসকল দুখীয়াৰ মানুহত গৈ দৰকাৰ হ'লে ছেকেণ্ড টাইম হৈ যাওক এবাৰ হয়তো জীৱিকা সখীয়ে লৈছে এবাৰ নিজে সেল্ফ সাৰ্ভে কৰি নিজৰ ঘৰৰ ফটোটো লৈ পেলাই নিজৰ ফটোটো তুলি পেলাই জিঅ' টেগিং কৰি পেলাই আৰু এই ক্ষেত্ৰত সকলোৱে যাতে 21টা পলিটিকেল লাইন দুখীয়াক আমি সকলোৱে সহায় কৰিব লাগে আপোনালোকৰ যাতে আগন্তুক দিনত এছেম্বলি যিহেতু শেষ হ'বগৈ যিসকলৰ ঘৰ সহায় কৰে আগতে অনলাইন হোৱা নাছিলে সেইটো কাৰণে আজি অনলাইনত টকাটো সোমাই যায় আগতে এটা ঘৰ ল'বলৈ দিব লগা হৈছে এই পৰিৱৰ্তনটো হৈছে যিকোনো মানুহৰ এটা উৎসাহ এটা হৈছে আৰু অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছো যিহেতু PMI ঘৰৰ গোটেই ব্যৱস্থা পৰিৱৰ্তন কৰি মুখ্যমন্ত্ৰী মহোদয় বা মন্ত্ৰী মহোদয়ে সেল্ফ জিঅ' টেগিং আৰু জীৱিকা সখীৰ জৰিয়তে জিঅ' টেগিং কৰাই আছে সময়টো অলপ কম হৈছে মই আপোনাৰ জৰিয়তে অনুৰোধ কৰাইছো যাতে অলপ এক্সটেনশ্যন দিব লাগে জিঅ' টেগিঙৰ সময়সীমাটো অলপ বঢ়াই দিলে ভাল হ'ব অনাৰেবল মিনিষ্টাৰ উত্তৰটো দিবলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া এই বিষয়টো হয় মই উপলব্ধি কৰিছো গতিকে আমি নিশ্চিত ৰূপত আগন্তুক দিনত কেইদিনমান আমি বঢ়াই দিম ঠিক আছে আব্দুল বাতিল অধ্যক্ষ মহোদয় সময় বৃদ্ধি কৰে মই বিচাৰিছো সময় বৃদ্ধি কিবা থাকিলে লিখি দিব জনাই দিব অহা 7 তাৰিখৰ বাতিল আছে প্লিজ যদি আৰু বঢ়াই দিয়ে কনচালটেশ্যন পাতিবনে নাই সন্মানীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো যে আমাৰ যিখিনি জীৱন সখী বাছনি কৰি গাঁওবিলাক এলটমেণ্ট কৰা হ'ল তাতে বাছনি কৰাৰ ক্ষেত্ৰত কোনো সমিতি আছিল নেকি যদি আছিল সেই সমিতিৰ জৰিয়তে জীৱন সখীবিলাকক বাছনি কৰা হ'ল নে নাই বা গাঁওখিনি এলটমেণ্ট কৰা হ'ল নে নাই এই কথাটো জানিব লাগে আৰু এটা বস্তু এই হাউচৰ পৰা স্পষ্ট মেছেজ যাব লাগে যে যিকোনো কাৰণতে
যোগ্য হিতাধিকাৰী যাতে PMI ঘৰৰ পৰা বাদ পৰি নাযায় তাৰ কাৰণে এটা ষ্ট্ৰং মেছেজ যাব লাগে। তাৰ কাৰণে সৰু সুৰা গ্ৰাছৰুট লেভেলত সৰু সুৰা বোলে মোৰ তাৰ লগত ভাল নহয়, অমুকৰ লগত ভাল নহয়, সেই বুলি যিহেতু কিবা পৰা যাতে বাদ পৰি নাযায় তাৰ কাৰণে এটা ষ্ট্ৰং মেছেজ আমাৰ হাউচৰ পৰা যাব লাগে। আৰু কোনো এজন যোগ্য হিতাধিকাৰী যাতে বাদ পৰি নাযায়। আৰু জীৱনসুখী কোনো বাছনি সমিতি আছিল নেকি? যদি আছিল তাকে বাছনিৰ সমিতিৰ জৰিয়তে বাছনি কৰা হৈছে নেকি? কোনো সমিতি নাই। আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ, যিহেতু সময় বঢ়াই দিম আৰু যিহেতু নিৰ্বাচন আমি সকলোৱে বিচাৰিছোঁ, পঞ্চায়ত নিৰ্বাচন সকলোৱে বিচাৰিছোঁ, আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ। গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম। আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম, যি জীৱিকা সখীয়ে নহওক কিয়। আৰু এই ক্ষেত্ৰত মই আপোনালোকো আহ্বান জনাইছোঁ, আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা যিটো আমাৰ পৰ্টেল, আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব আপোনালোকে আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয় তাৰ কাৰণে Thank you. Question number 248, Sri Dharmeshwar Kumar. Honorable Minister, উত্তৰসমূহ সদনৰ মধ্যে দিয়া আছে। supplementary. অধ্যক্ষ মহোদয়, আপোনাৰ যোগেদি আমাৰ মাননীয় পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ, বিগত চৰকাৰসমূহৰ দিনতকৈ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বাগানৰ চাহ বাগিচাসমূহত অৰ্থাৎ বিশেষকৈ মোৰ সোণাৰী সমষ্টি যিহেতু ভালে সংখ্যক উন্নয়নমূলক কাম কৰি থকা হৈছে, বহুতো আঁচনি ৰূপায়ণৰ কাৰণে গুৰুত্ব দিছে। গতিকে তেনেকুৱা এটা সময়তে আমাৰ চাহ বাগিচা ৰাস্তাসমূহ নিৰ্মাণ কৰিছে, সমূহীয়া সাংস্কৃতিক কেন্দ্ৰ হিচাপে মন্দিৰ নিৰ্মাণ কৰা হৈছে। কিন্তু আজি আমাৰ এই সোণাৰী সমষ্টি চাহ বাগিচাৰ এলেকাত যিহেতু আৱাসগৃহ হিচাপে প্ৰধানমন্ত্ৰী অৰ্থাৎ PMAY আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলৰ আৱাসগৃহ নিৰ্মাণৰ বাবেও চেষ্টা কৰা হৈছে। কিন্তু বৰ্তমান আমাৰ সোণাৰী সমষ্টিত কিমান সংখ্যক চাহ বাগিচা লাইনত থকা লোকসকলৰ গৃহ নিৰ্মাণ কৰা হ'ল আৰু কিমান সংখ্যক কৰিবলৈ বাকী আছে, আৰু তাৰ বিষয়ে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিলে নিশ্চয় ভাল পাম। আৰু তেখেতক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ চাহ বাগানৰ লোকসকলক গৃহ নিৰ্মাণৰ কাৰণে কেনেধৰণে পদক্ষেপ লৈছে। Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ বাগানসমূহত যি কাম কৰা হৈছে তাৰ ভিতৰত মই যদি কওঁ এক উল্লেখযোগ্য কাম, সেই কামটো হৈছে কি যে বাগান যিহেতু আমাৰ লিজত দিয়া থাকে, পূৰ্বতে বাগান এলেকাত আমি কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কাম কৰিব পৰা নাছিলোঁ। আমি জনাইছোঁ যে যিহেতু বাগান অঞ্চলত দুখীয়া মানুহ থাকে, গতিকে সেই দুখীয়া মানুহক যিহেতু ঘৰ দিয়াৰ কাৰণে আমাৰ টপ প্ৰায়ৰিটি প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে। এই ক্ষেত্ৰত আমাৰ বহুত জটিলতা আহিছিলে পূৰ্বতে যে বাগান অঞ্চলত মেনেজাৰসমূহে বা মালিকসমূহে ঘৰ বনাব নিদিয়ে। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো আয়ুক্তসকলৰ জৰিয়তে বাগান মেনেজমেণ্টৰ লগত কথা পাতি ইতিমধ্যে প্ৰত্যেকটো লাইনত বাগানৰ প্ৰত্যেকটো লাইন, কাৰণ আমি গৃহৰ সলনি গৃহ বনাম, গতিকে গৃহৰ সলনি যিহেতু গৃহ বনাম, গতিকে এই ক্ষেত্ৰত আপত্তি কৰিব নালাগে বুলি আহ্বান জনোৱাৰ পিছত সমগ্ৰ অসমৰ বাগানসমূহে আমাক সঁহাৰি জনোৱাৰ পিছত এতিয়া প্ৰত্যেকখন বাগানৰ যিমান ঘৰ আছে আগন্তুক আমি কেঁচা কৰিম। ঠিক তেনেকুৱাকৈ আমি সোণাৰীত দেখিছোঁ, সোণাৰীত আমি এতিয়ালৈ ৩,৪২২টা বাগান অঞ্চলত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ বনোৱাটো এক উল্লেখযোগ্য সফলতা। কাৰণ পূৰ্বতে এনেকুৱাকৈ সমগ্ৰ অসমতে আমি ঘৰ বনাব পৰা নাছিলোঁ, কিন্তু এতিয়া আমি তেনেকুৱাকৈ ৩,৪০০ যিহেতু সোণাৰীত বনাইছোঁ, তেনেকৈ অসমৰ প্ৰতিখন বাগানতে প্ৰতিটো লাইনত থকা ঘৰসমূহে আমি পকী কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে মই বাগানৰ লগত জড়িত বিধায়কসকলক আহ্বান জনাইছোঁ
তেওঁলোকে কাইলৈৰ পৰা গৈ পেলাই যাতে এই ছাৰ্ভে কাৰ্যত জড়িত থকাসকলক যে সহায় কৰে তাকে মই আহ্বান জনাইছোঁ। শ্ৰী দেৱব্ৰত শইকীয়া। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ৰ যোগেদি তেখেতক আৰু চৰকাৰক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে সকলোকে আৱাস দিয়াৰ বাবে যি চেষ্টা কৰি আছে। মহোদয়, গোটেই ভাৰতবৰ্ষত মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে এটা সেল্ফ লোডিং এপ ব্যৱহাৰ কৰে। তাত জীৱিকা সখী বা পশু সখী বা কাকো নালাগে, যাক গৃহ লাগে তেওঁ নিজেই আবেদন কৰিব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে পলাশবাৰীত এনেকৈ আবেদন কৰিব পাৰিব বুলি ক'লে, কিন্তু সেই এপটো অসমত কিয় উপলব্ধ কৰা হোৱা নাই আৰু একমাত্ৰ জীৱিকা সখীসকলৰ যোগেদি কৰি কিয় কৰা হৈছে, এই এপটো কেতিয়া আহিব সেইটো জানিব বিচাৰোঁ। আৰু বহুত মানুহে ঘৰৰ কাৰণে ৰৈ আছে, সেইটো স্বীকাৰো কৰিছে। 20 লাখতকৈ অধিক এতিয়াও দিবলৈ আছে। তেনে ক্ষেত্ৰত যদি কোনোবাই নিজাববীয়াকৈ অলপমান ভেটিটোও বনাই লৈছিল, তেনেধৰণৰ মানুহখিনি আৰু বাকীখিনি কৰিব পৰা নাই। সেই গতিকে তেখেতসকলক এনেকুৱা ঘৰলৈ আনিবলৈ যিটো গাইডলাইনটো মডিফাই কৰাৰ বাবে পদক্ষেপ ল'ব নেকি, এই কথাও জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া যিখিনি কথা কৈছে যে পূৰ্বতে এনেকুৱা এটা হেৰি আছিল, কিয় উপলব্ধি কৰা হোৱা নাছিলে। আমি এইকাৰণে কৰা হোৱা নাছিলে সেই সময়ত, যিহেতু আমাৰ ৱেইট লিষ্ট আমাৰ যিহেতু প্ৰায় 27-28 লাখ ৱেইট লিষ্ট আছিলে। আমি সেইবোৰ সম্পূৰ্ণ নকৰাকৈ যদি পুনৰ যদি আমি একোখন যদি তালিকা বনাওঁ, তেতিয়া আমাৰ মাজতে এটা বিসংগতি আহিবগৈ। যাৰ কাৰণে আমাৰ ৱেইট লিষ্টত নামবোৰ শেষ হোৱাৰ পিছত আমি ইতিমধ্যে কৈছোঁ যে জীৱিকা সখীৰ জৰিয়তে আমি কৰাই আছোঁ। কাৰণ জীৱিকা সখীৰ জৰিয়তে এইকাৰণে কৰাই আছোঁ যে জীৱিকা সখীসকলে তেওঁলোকে যিহেতু মহিলা আৰু মহিলাসকলক গৈ পেলাই কথা পাতিব পাৰিব, তাত কোনো ধৰণৰ ৰাজনৈতিক কথা নাহে। ইয়াৰ উপৰিও আমি 27 তাৰিখ মানে আমাৰ যি অন্বেষা যিখন আমাৰ পৰ্টেল, সেই পৰ্টেলটো আমি মুকলি কৰি দিম। গতিকে সেই পৰ্টেলৰ জৰিয়তে আমি আগন্তুক দিনত সকলোকে এইটো আমি সকাহ দিব পাৰিম। মই ধন্যবাদ জনাইছোঁ আপোনাক যে আপুনি যিটো চৰকাৰৰ এইখিনি কাম কাজ যে প্ৰশংসা কৰিছে, ইমান ঘৰ আৰু আগন্তুক দিনতো এটা ঘৰৰ যাতে ৰৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। কিন্তু মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম এইকাৰণে যে কাচ্চা হাউচ বুলি যিটো কনচেপ্ট ভাৰত চৰকাৰৰ, সেই কনচেপ্টৰ তালিকাত আমাৰ অসমৰ তিনপাতৰ ঘৰবোৰ নাছিলে পূৰ্বতে। আমি যেতিয়া জনালোঁ যে আমি অসমৰ মানুহ একেবাৰে মানে কিছু যদিও দুখীয়া মানুহ আছে, অতি দুখীয়া মানুহ আছে, কিন্তু সাধাৰণতে ঘৰটো বনাব পৰা ক্ষমতা সকলোৰে আছে, যাৰ কাৰণে সকলোৱে তিনপাত ব্যৱহাৰ কৰে। কিন্তু পূৰ্বতে তিনপাত থাকিলে তেওঁলোকে কাচ্চা হাউচৰ কনচেপ্টত ধৰা নাছিলে। কিন্তু আমি যেতিয়া ভাৰত চৰকাৰক আহ্বান জনোৱাৰ পিছত অসম আৰু ত্ৰিপুৰাক তিনপাত থকা ঘৰবোৰ কাচ্চা হাউচৰ কনচেপ্টত আনিলে, যাৰ ফলস্বৰূপে আমাৰ কেইবালাখ মানুহে ঘৰ পাব। কিন্তু এই ক্ষেত্ৰত এটা কণ্ডিশ্যন ধৰি দিছে, যদি তেওঁলোকৰ যদি হাফ ৱাল যদি আছে বা পকী ৱাল যদি তেওঁলোকৰ আছে, তেতিয়াহ'লে সেইটো কাচ্চা হাউচত অন্তৰ্গত নহ'ব বুলি তেওঁলোকে আমাক চৰ্ত ধৰি দিছে। যাৰ ফলস্বৰূপে কাৰোবাৰ হয়তো তিনপাত আছে, কিন্তু তেওঁলোকৰ হয়তো হাফ ৱাল দিয়া আছে, হাফ ৱাল দিয়া থকাসকলে আগন্তুক ঘৰ নাপাব। কাৰণ এবাৰ যিহেতু ভাৰত চৰকাৰে আমাক ত্ৰিপুৰা আৰু অসম মডেলটো যিহেতু আমাক তেওঁলোকে এক্সাম কৰিছে, ইয়াৰ পিছত পুনৰবাৰ যদি আমি যদি আকৌ কওঁ যে নহয় যাৰ আছে হাফ ৱাল আছে, পিছত আমি ক'ব লাগিব যাৰ ফুল ৱাল আছে তেওঁলোকক দিব লাগিব। গতিকে সেইকাৰণে এতিয়া এইখিনি হৈ লওক, আমাৰ পৰৱৰ্তী সময়ত আপোনাৰ বিষয়টো চিন্তা কৰিম। শ্ৰী সঞ্জয় কিষাণ। কথাটো নাহিল নকলে। অধ্যক্ষ ডাঙৰীয়া, মই এটা কথা জানিব বিচাৰিছোঁ যে চাহ বাগিচাসমূহত যথেষ্ট লোক ভূমিহীন আছে আৰু তেওঁলোকে আচলতে এই ঘৰৰ পৰা বঞ্চিত হৈছে। দ্বিতীয়তে বহু এনে মানুহ আছে যিবিলাক লোক কোনোমতে গেজিং লেণ্ডবিলাকত আছে, আৰু এই গেজিং লেণ্ডবিলাক আচলতে ঘৰ বনাবলৈ দিয়া নহয়। তো গতিকে ইয়াৰ কাৰণে চৰকাৰে বা মন্ত্ৰী মহোদয়ে কিবা ডাঙৰ ব্যৱস্থা ল'ব নেকি? আৰু দ্বিতীয়তে অধ্যক্ষ ডাঙৰীয়া, আমি সকলোৱে জানো যে আজি বছৰ 200 বছৰ পাৰ হৈ গ'ল। যিবিলাক লাইন কোৱাৰ্টাৰত মানুহবিলাকে আছে, সেই মানুহখিনিৰ তেওঁলোকৰ মাটিৰ অধিকাৰটো নাই। চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা কৰিছে, সেই লাইন কোৱাৰ্টাৰবিলাকতো ঘৰ বনাব পৰা বহুত সুবিধা আছে। যদি এই মাটিখিনি মানুহখিনিক পাট্টাৰ ব্যৱস্থা কৰি পেলাই যিখিনি লাইন আছে সেই এৰিয়াটো যদি দি দিয়া হয়, তেতিয়াহ'লে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাও বনাব পাৰিম আৰু তেওঁলোকৰ নিজৰ মাটিৰ অধিকাৰটো আচলতে পাবৰ কাৰণে সক্ষম হ'ব। অধ্যক্ষ মহোদয়। হয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়াৰ কথাষাৰ সত্য কথা। আৰু যাৰ কাৰণে আমি অসমত যিসকল ভূমিহীন লোক, আমি তেওঁলোকক ইতিমধ্যে আমি মাটি দিয়াৰ কাৰণে ইতিমধ্যে ডিচিসকলক চাৰ্কুলাৰ অফিচাৰক জনাইছিলোঁ। আৰু সেইটোৰ আধাৰত ইতিমধ্যে কেইবা হেজাৰ তেনেকুৱা গৃহহীন ব্যক্তিক, ভূমিহীন ব্যক্তিক ইতিমধ্যে ভূমি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি যিসকলৰ ভূমি তেওঁলোকক দিব পৰা নাযায়,
আমি সেইসকলৰ কাৰণে ক্লাষ্টাৰ বনাইছোঁ আৰু অসমৰ যিটো ক্লাষ্টাৰ আমি ইতিমধ্যে 19টা প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্লাষ্টাৰ বনাইছোঁ আৰু সেই ক্লাষ্টাৰৰ ভিতৰত ডিব্ৰুগড় জিলাৰ যিটো জয়পুৰ ক্লাষ্টাৰটো আপোনাৰ ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ ডাঙৰ ক্লাষ্টাৰ 113টা আৱাস গৃহৰ একেলগে ঘৰ আছে তেওঁলোকৰ তাতে আমি অমৃত সৰোবৰ বনাই দিছোঁ 15 ফাইনেন্সৰ জৰিয়তে পথ বনাই দিছোঁ আৰু তেওঁলোকক বিভিন্ন কনভাৰ্জেঞ্চ কৰি পেলাই ধুনীয়া এখন PMY কলনী বনাই দিছোঁ যিসকল ব্যক্তিয়ে ইচ্ছাকৃতভাৱে তেওঁলোকে শ্বিফ্ট হ'ব নিবিচাৰে তেওঁলোকৰ পৰা আমি লিখি লৈছোঁ যে তেওঁলোকে কৈছে কি যে নহয় আমাক PMY ঘৰটো নালাগে গতিকে আমি বেলেগত শ্বিফ্ট নহওঁ সেইসকলে দিব পৰা নাই কিন্তু যিসকলে এতিয়াও ভূমিহীন আছে আমি ক্লাষ্টাৰলৈ নিয়াৰ কাৰণে ব্যৱস্থা আছে 19টা ক্লাষ্টাৰ অসমত আছেগৈ গতিকে নিশ্চিত ৰূপত ভূমিহীনসকলে আগন্তুক দিনত ক্লাষ্টাৰত ঘৰ ল'ব লাগিব আৰু লগতে আমি আগন্তুক দিনত লাইনসমূহত যিহেতু এইবাৰ আমি ঘৰ বনাম তে পোনপটীয়াকৈ যিটো আমাৰ এগ্ৰিমেণ্ট এই এগ্ৰিমেণ্টত সেইখিনি আমি পট্টা দিব নোৱাৰোঁ কিন্তু ঘৰ দিব পাৰোঁ গতিকে ঘৰ যেতিয়া হ'বগৈ অট'মেটিকলি আগন্তুক দিনত তেওঁলোকৰ ভূমি দখল থাকিব গতিকে তেনেকুৱাকৈ আমি সমস্যাটো সমাধান কৰিব পাৰিম ধন্যবাদ কুৱেশ্যন নম্বৰ 249 শ্ৰী পাৰ্কশ্বৰী বৰুৱা এবচেণ্ট কুৱেশ্যন নম্বৰ 50 শ্ৰী ইমেজ বাহুল ইছলাম লস্কৰ